শিৱসাগৰ জিলা প্ৰশাসনৰ পুনৰ বনচাইন অভিযান প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা তাৰ পিছতে শৃংখল চলিহাৰ মন্তব্য কোনো কাৰণতে বনচাইন কৰা নহব প্ৰয়োজন হলে জেললৈ যাব শৃংখল চলিহা কিন্তু বনচাইন নকৰে শৃংখল চলিহাই কাৰণতে স্বাক্ষৰ কৰা নহব কোনো কাৰণতে বনচাইনত স্বাক্ষৰ নকৰো কালি আমি সামাজিক মাধ্যম যোগেদি এটো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বনচাইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো শৃংখল চলিহাই কৈছে খিলঞ্জিয়াৰ ভূমি অধিকাৰৰ কথা শৃংখল চলিহাই কৈছে অসমৰ পৰা বাংলাদেশী যাব লাগে হিন্দু বা মুছলমান যাব লাগে বুলি নাই কোৱা যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেই মানুহবোৰেহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো খিলঞ্জিয়া আধিপত্যবাদৰ কথা আমি কৈ আছো খিলঞ্জিয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই হেবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে এই আন্দোলন যদি কোনোবা বিপথে পৰিচালিত কৰিব বিচাৰিছে তেন্তে সেয়া কৰিব নোৱাৰিব কাৰণ এই আন্দোলন একত্ৰিতভাৱে কৰা এক সংগ্ৰাম আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছো শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ কৰাৰ শংকাক লৈ পুনৰ বনচাইন অভিযান জিলা প্ৰশাসনৰ প্ৰতিবাদ বা উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা 144 অনুসৰি এই নিৰ্দেশনা জাৰি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ সমন জাৰি কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাস আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ জাৰি কৰিছে সমন তাৰ পিছতে শৃংখল চলিহাৰ সংবাদ মাধ্যম যোগে মন্তব্য প্ৰকাশ কৰি কয় যে কোনো কাৰণতে বনচাইন কৰা নহব প্ৰয়োজন হলে জেললৈ যাব শৃংখল চলিহা কিন্তু বনচাইন নকৰে শৃংখল চলিহাই কৈছে খিলঞ্জিয়াৰ ভূমি অধিকাৰৰ কথা শৃংখল চলিহাই কৈছে অসমৰ পৰা বাংলাদেশী যাব লাগে হিন্দু বা মুছলমান যাব লাগে বুলি তেওঁ নাই কোৱা যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেই মানুহবোৰে হিন্দু মুছলমানৰ কথা কৈছে কাৰণতে স্বাক্ষৰ কৰা নহব কোনো কাৰণতে বনচাইনত স্বাক্ষৰ নকৰো কালি আমি সামাজিক মাধ্যম যোগেদি এটো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বনচাইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো আমি সোমাবলৈ নিদিওঁ এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক সাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক কংগ্ৰেছক সাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক এইবিলাক কি কথা গণতন্ত্ৰত এইবোৰ কি কথা আমি কৈ আছো খিলঞ্জিয়া আধিপত্যবাদৰ কথা আমি কৈ আছো খিলঞ্জিয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই হেবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো বাংলাদেশী যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় এই কথাবিলাক স্পষ্ট আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছো এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে এনেকেতো নহব আমিতো কোৱা নাই যে ধিংকাণ্ডত দুখী কিজন মুছলমান বুলি আমি ধিংকাণ্ডত দুখী কিজন বাংলাদেশী বুলি কৈছো আমি কেতিয়াও কোৱা নাই যে ধিংকাণ্ডত দুখী কিজন মুছলমান আমি হেতু কথা কোৱা নাই আমি কৈছো ধিংকাণ্ডত দুখী কিজন সন্দেহযুক্ত বাংলাদেশী হয় কথাবিলাক স্পষ্ট এতিয়া খেদিনা হুজাইত এটা লম্পতে এজনী ছোৱালীক ধৰ্ষণ কৰিছে আমি কৈছো এজন হিন্দু হয় বুলি কোৱা নাই আমি কৈছো তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয় কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে আৰু উজনি অসমত কোনো আমচুৰ দম নাই কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ যেতিয়ালৈকে আমি আছো উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয় কোনো কাৰণত নহয় এটো আমচুৰেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল হিয়তিও লগাব নোৱাৰে হেতু একদম স্পষ্ট কথা তাৰ পিছতে পৰকজ্যোতি দাসে কেমেৰা সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিলে যে তেওঁ খিলঞ্জিয়াৰ পক্ষত নাই শিৱসাগৰৰ 30টা জনগোষ্ঠীয় সংগঠনে খিলঞ্জিয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত যি সংগ্ৰাম কৰিছে সেই সংগ্ৰামখনক স্তীমিত কৰিবলৈ
জিলাৰ আয়ুক্তগৰাকীয়ে বনচাইন ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনে অৰ্থাৎ শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিলে যে তেওঁ খিলঞ্জীয়াৰ পক্ষত নাই। আচলতে আমাৰ শিৱসাগৰৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনে যি খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত, খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত, অসমত অসমীয়া থলগী ৰাইজৰ যাতে প্ৰভুত্ব অক্ষুণ্ণ ৰাখে তাৰ স্বাৰ্থত আচলতে যিখন সংগ্ৰাম কৰিছিলে, এই সংগ্ৰামখনক স্থিমিত কৰিবৰ কাৰণে, এই সংগ্ৰামখনক মষিমূৰ কৰিবৰ কাৰণে তেখেতে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে, সেইটো হৈছে বনচাইন। আমি স্পষ্ট ৰূপত কাৰ্যবাহী দণ্ডাধীশগৰাকীক সুধিছিলোঁ যে আমাক কিহৰ কাৰণে মতা হৈছে, কিহৰ কাৰণে বনচাইন বিচৰা হৈছে। তেখেতে কৈছে যে 19 তাৰিখে এটা আপোনালোকে আনলফুল এছেম্বলি কৰিছিল। আমি কৈছোঁ যে সেইটো কোনো ধৰণৰ আনলফুল এছেম্বলি নহয়, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে হৈছিল। আৰু তাৰ লগতে আমি আকৌ কৈছিলোঁ যে আৰু কিবা আছে নেকি আমাৰ ওপৰত এলিগেশ্যন। তেতিয়া তেখেতে কৈছিল যে আপুনি এটা মন্তব্য প্ৰকাশ কৰিছিল যে বহিৰাগত বণিক গোষ্ঠীয়ে যেতিয়ালৈকে আপোনালোকৰ ওচৰত ক্ষমা নিবিচাৰে তেতিয়ালৈকে তেওঁলোকৰ দোকান বন্ধ ৰাখিব লাগিব বুলি এটা মন্তব্য প্ৰকাশ কৰিছিল। এতিয়া আমি কৈছিলোঁ যে আমি কোৱাটো হয় আৰু সেইটো নিশ্চিতভাৱে কোৱাটো প্ৰয়োজন আছিল। জাতিৰ স্বাৰ্থত কেতিয়াবা আইনৰ উৰ্ধত থাকি হ'লেও কিছুমান মন্তব্য কৰিব লাগিব, কিছুমান কাম কৰিব লাগিব, কেৱল জাতিৰ স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত নহয়। কিন্তু আমি দেখা পালোঁ যে সেই আচলতে যিটো বিষয় বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে আন্দোলনখনৰ যিটো বিষয় আছিল, সেই বিষয়বস্তুৰ সমাপ্তি ঘটিছিল কেনেকৈ যে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত, জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত আৰু আৰক্ষী অধীক্ষকগৰাকী, শিৱসাগৰ আৰক্ষী অধীক্ষকগৰাকীৰ উপস্থিতিত আচলতে তেওঁলোকে বণিক গোষ্ঠীৰ কিছু সংখ্যক লোক আহি আমাৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু তাৰ পাছতে এই গোটেই বিষয়টিৰ মীমাংসা কৰা হৈছিল। কিন্তু আমাৰ প্ৰশ্ন হ'ল যে জিলা আয়ুক্তগৰাকীক বনচাইন কোনে কৰাব? আমাৰ প্ৰশ্ন হ'ল জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক বনচাইন কোনে কৰাব? আমাৰ প্ৰশ্ন হ'ল মন্ত্ৰী ৰণোজ পেগুক বনচাইন কোনে কৰাব? সমগ্ৰ বিষয়বস্তুটো দেখাই গৈছে যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত, কোনোবা নহয় কোনোবাই আচলতে তৃতীয় পক্ষই যে হস্তক্ষেপ কৰিছে সেই কথাটো স্পষ্ট হৈ পৰিছে। দুখনকৈ আন্দোলন ইয়াত চলিছে, এখন পমুৱা মুছলমানৰ বিৰোধী আন্দোলন আৰু আনখন হ'ল বহিৰাগত বণিক গোষ্ঠীৰ বিৰোধী আন্দোলন। আৰু এই আন্দোলনখন এইকাৰণে চলিছে যে অসমত অসমীয়াৰ খিলঞ্জীয়াৰ থলগী ৰাইজৰ আধিপত্য বিস্তাৰ হ'ব লাগে। কিন্তু আমি দেখা পালোঁ যে পমুৱা মুছলমানৰ বিৰুদ্ধে যিখন আন্দোলন, এই আন্দোলনখনৰ সন্দৰ্ভত এই চৰকাৰখন বা এই যিটো প্ৰশাসন ব্যৱস্থা কিন্তু নিমাত হৈ আছে। তাৰ সমান্তৰালকৈ কিন্তু 19 তাৰিখৰ দিনাখন শিৱসাগৰত যি আচলতে গণজাগৰণৰ সৃষ্টি হৈছিল, যি আচলতে এক প্ৰকাৰ বজ্ৰনীনাদ সৃষ্টি হৈছিল ৰাজপথৰ মাজত বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে, সেই আন্দোলনখনৰ কাৰণেহে আচলতে আমাৰ গলৈ এনেকৈ চমন জাৰি কৰিলে। আমি কৈছোঁ যে আমাৰ সৎ সাহস আছে, আমি ক'ব পাৰোঁ যে আমি অগণতান্ত্ৰিকভাৱে আন্দোলন নকৰোঁ, আমি ক'ব পাৰোঁ যে আমি আইন হাতত তুলি নোলোৱাকৈ আন্দোলন কৰিব পাৰোঁ। গতিকে সেইকাৰণেহে আমি বনচাইনত চহী কৰিছোঁ। তাৰ অৰ্থ এইটো নহয় যে আমাৰ খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত আমাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন যে আমাৰ স্থিমিত হৈ যাব, তাৰ অৰ্থ এইটো নহয় যে আমি সংগ্ৰামখন বন্ধ ৰাখিম। বৰঞ্চ পূৰ্বতকৈ আৰু দুগুণ উৎসাহেৰে, পূৰ্বতকৈ আৰু বেছি আগ্ৰহেৰে আমাৰ এই যি আন্দোলন, এই আন্দোলন চলি যাব। ইতিমধ্যে আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বসকলৰ লগত আলোচনা কৰি আমি এটা কথা স্পষ্ট কৰিছোঁ যে এই সংগ্ৰামখন অধিক তীব্ৰত হ'ব, পূৰ্বতকৈ আৰু বেছি তীব্ৰত হ'ব। ইয়াৰ বিৰুদ্ধে যদি প্ৰশাসনে বা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে কৰক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু আমি আমাৰ স্থিতিত স্পষ্ট আৰু দৃঢ়বদ্ধ। ইয়াৰ পিছতে আটাছৰ সভাপতি বসন্ত গগৈয়ে বিষয়টোৰ সন্দৰ্ভত কয় যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন অব্যাহত থাকিব, তেওঁলোকৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজাটো খুবেই প্ৰয়োজন। চৰকাৰেতো ধৰ্মীয় মেৰুকৰণ হ'লে ভালে পায়, অসমত যিমানে ধৰ্মীয় মেৰুকৰণ হ'ব সিমানে চৰকাৰ লাভান্বিত হ'ব। গতিকে ৰাইজে বুজি পোৱাটো প্ৰয়োজন যে যুদ্ধখন হ'ব লাগিব খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত। ধৰ্মীয় দৃষ্টিৰ চালে এই সংগ্ৰাম কেতিয়াও সফল নহ'ব। শিৱসাগৰতো অশান্তি পৰিৱেশ সৃষ্টি হোৱাই নাছিল, উজনি অসমত ল এণ্ড অৰ্ডাৰ পৰিৱেশ ক'ত সৃষ্টি হৈছিল? মানুহে আন্দোলন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে, আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ প্ৰতিবাদ যদি সাব্যস্ত এখন অসমত যদি কৰিব নোৱাৰে, এখন ৰাজ্যত যদি কৰিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰখনে গণতান্ত্ৰিক পৰিপন্থী কাম কৰিছে। আৰু চৰকাৰখনৰ এগেইনষ্টত কিছুমান কথা কোৱাৰ কাৰণে আজি চৰকাৰে প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনলৈ চমন জাৰি কৰিছে। এই চমনটো এটা সাধাৰণ কথা, কিন্তু চৰকাৰে বুজাটো ভাল যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখন সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল, সেই সংগ্ৰামখনৰ গতিধাৰা অব্যাহত থাকিব। আৰু কোনো ধৰণৰ আইন কানুন, কোনো ধৰণৰ এনেকুৱা বণ্ডত চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। সেইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাটো খুবেই প্ৰয়োজন আছে। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন অব্যাহত থাকিব, কিন্তু সংগ্ৰামখন হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সম্পূৰ্ণ আইনৰ গণ্ডীৰ ভিতৰত থাকি হ'ব। কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি নহয়। হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পাছতো কোনো ধৰণৰ
ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট উজনি অসমৰ ৰাইজে নকৰে সেইটো আমাৰ দৃঢ় বিশ্বাস আছে মই পুনৰবাৰ আপোনালোকক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে কোনো ধৰণৰ এনেকুৱা বন চাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে উজনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখন অৱধাৰিতভাৱে চলিব আৰু জোৰদাৰভাৱে চলিব চৰকাৰেতো ধৰ্মীয় মেৰুকৰণ হ'লে ভালেই পায় অসমত যিমানেই ধৰ্মীয় মেৰুকৰণ হ'ব সিমানেই চৰকাৰ লাভান্বিত হ'ব গতিকে ৰাইজে বুজি পোৱাটো দৰকাৰ প্ৰতিবাদী জনতাই বুজি পোৱাটো দৰকাৰ যে যুদ্ধখন হ'ব লাগিব খিলঞ্জীয়া আৰু অখিলঞ্জীয়া ইয়াত যদি ধৰ্মীয় দৃষ্টিকোণেৰে কথা বতৰাবিলাক চোৱা যায় তেতিয়াহ'লে এখন সংগ্ৰামত আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ অসম আন্দোলনত যিদৰে 855জন শ্বহীদ মৃত্যু হোৱাৰ পাছতো এই সংগ্ৰামখন ছাকচেছ নহ'ল আজি তাৰিখতো বিদেশীভাৱেই থাকিলে NRC উন্নীতকৰণৰ কাৰণে চৰকাৰে কাম কৰিলে আজি NRC উন্নীতকৰণো নহ'ল তাতো কেছ লাগিলে মুনাফা লভি গুচি গ'ল এতিয়াও অসমীয়া খিলঞ্জীয়া ৰাইজ অস্তিত্বৰ সংকটত ভুগি আছে সেই নামনি অসমৰ কথাই কওক উজনি অসমৰ কথাই কওক সেইকাৰণে কৈছোঁ যে আমি খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰামত আমি নামিছোঁ সেই সংগ্ৰামখনৰ দীঘলীয়া হ'ব কিন্তু ইয়াৰ গতিধাৰা অব্যাহত থাকিব মই শিৱসাগৰ জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতলোকে ভাবিছে যে শিৱসাগৰৰ প্ৰতিবাদী জনতা যদি ৰাজপথলৈ ওলাই আহে তেতিয়া শাসনযন্ত্ৰ ক'ৰবাত নহয় ক'ৰবাত থৰগ্ৰহ হ'ব সেইকাৰণে মুখ বন্ধ কৰাৰ কাৰণে প্ৰয়াস কৰিছে আৰু আইনক আমি সন্মান জনাওঁ আইনক আমি ৰেছপেক্ট কৰোঁ গতিকে কোনোবাই যদি আমাক চমন যায় কৈছে নিশ্চয় আমি সেই চমনৰ আমি চাইন কৰিম তাত কোনো আপত্তি কৰিবলগীয়া একো নাই কাৰণ সেইটো আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিছোঁ আমি চৰকাৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু চৰকাৰে যদি চৰকাৰ বিৰুদ্ধে মাত মতাটো যদি ক'ৰবাত ৰুদ্ধ কৰিব বিচাৰিছে তাতো আমাৰ ক'বলগীয়া নাই কিন্তু ৰুদ্ধ কেতিয়াও নহয় জনতাই প্ৰতিবাদ কৰিব তাৰ পিছতে দল সংগঠনৰ বহুকেইজন সদস্যই বিস্ফোৰক মন্তব্য কৰে কেমেৰাৰ সন্মুখত খিলঞ্জীয়া মহিলা খিলঞ্জীয়া যুৱতীৰ ওপৰত কৰা এই ধৰণৰ নাৰকীয় কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ'ব বাৰে বাৰে আমাৰ খিলঞ্জীয়া মহিলাৰ ওপৰত আক্ৰমণ কৰিব বাৰে বাৰে আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই ঘটনাটো সহজে আমি ল'ব কোনো কাৰণতে নোৱাৰোঁ এই ঘটনাবিলাক কোনবিলাক মানুহে কৰিছে জিমি দাসৰ পিছতে জিমি দাসক কোনে আক্ৰমণ কৰিছিলে অখিলঞ্জীয়া মানুহে আক্ৰমণ কৰিছিলে আজি নগাঁও ঢিঙৰ খিলঞ্জীয়া যুৱতীগৰাকীক কোনে আক্ৰমণ কৰিছে অখিলঞ্জীয়া মিয়া মুছলমানে আক্ৰমণ কৰিছে গতিকে অখিলঞ্জীয়া মানুহৰ যি দপদপনি এই দপদপনি কিন্তু উফৰাই দিয়া হ'ব কোনো কাৰণতে সহ্য কৰা নহ'ব আজি শিৱসাগৰত থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহ আছে এই খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহখিনি ওলাই আহিছে কি কাৰণে ওলাই আহিছে তেওঁলোকৰ নিজৰ অনাগত ভৱিষ্যতক লৈ তেওঁলোক শংকিত হৈ পৰিছে আজি সমগ্ৰ অসমতে কিন্তু এই অনা খিলঞ্জীয়া মানুহৰ যি দপদপনি এই দপদপনিৰ কাৰণে আমাৰ খিলঞ্জীয়া মানুহখিনি শংকিত হৈ পৰিছে এই মিয়া মুছলমানখিনিয়ে এই মিয়া অখিলঞ্জীয়া মানুহখিনিয়ে বাৰে বাৰে কিন্তু আমাৰ অসমৰ অসমীয়া যুৱতীক অসমৰ অসমীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছে গতিকে এনেধৰণৰ কাণ্ড আমি সহ্য কৰিব নোৱাৰোঁ আমাৰ স্পষ্ট কথা এই মিয়া যিসকল মুছলমান আছে মিয়া যিসকল অখিলঞ্জীয়া মিয়া আছে এই হত্যাকাণ্ডৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক আমি ৰাজহুৱাভাৱে ফাঁচি দি আমি দাবী উত্থাপন কৰিছোঁ আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে উজনি অসমত গাঁৱে ভূঞে য'তে আপোনাৰ মিয়া সোমাই আছে এই মিয়াবোৰে এতিয়া টালি টোপোলা বান্ধি ইয়াৰ পৰা যাওকগৈ নহ'লে কিন্তু আমি পাব্লিক ধুলাই দিবলৈ কিন্তু আমি সাজু হৈ আছোঁ চব জাতি মাতি ভেটি শ্লোগান দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি ধৰণৰ কাম কাজ কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আজি কিছুদিনৰ পৰা অনা অসমীয়াৰ তাণ্ডৱে আচলতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আচলতে সকলো মানুহকে এক বিভ্ৰান্তিৰ মাজত ৰাখিছে আজি কিছুদিন আগত শিৱসাগৰত অনা অসমীয়াৰ হাতত প্ৰহিত হৈ এগৰাকী খিলঞ্জীয়া যুৱতীয়ে আচলতে ৰাজপথৰ মাজতে গুলকৈ পিটন দিয়া হৈছিল তেখেতক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল তাৰ প্ৰতিবাদত শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰৰ সকলো খিলঞ্জীয়া লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে অনা অসমীয়াৰ যি দপদপনি ইয়াক কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় তাৰ পাছত আচলতে চৰকাৰৰ হস্তক্ষেপত জিলা প্ৰশাসনৰ হস্তক্ষেপত এটা আলোচনা হৈছিল সেই আলোচনাৰ গইনা লৈ যিসকল মানুহ আলোচনালৈ আহিছিল তাত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হৈছিল কিন্তু সেই আলোচনাত যিসকল ব্যক্তি জড়িত হৈ আছিল সংগঠনৰ বিষয়ববীয়া আছিল তেখেতলোকৰ আচলতে অনা অসমীয়াৰ বিৰুদ্ধে মাত মতাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে যিটো সঁচাকৈ গৰিহণাৰ যোগ্য আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কোনোবাই যদি অসমীয়া জাতিটোক আক্ৰমণ কৰে কোনোবা অসমীয়া
বোৱাৰীক যদি কোনোবাই ঘৰখন কৰে, অসমীয়া জাতিটোক যদি কোনোবাই ৰঙা চকু দেখে, তেতিয়া কিন্তু আমি হাত সাৱটি বহি নাই। আমি হাজাৰ বন্ধত চহী কৰিলেও আমি তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিম। তাৰ বিৰুদ্ধে আমি 30টাকৈ জাতীয় সংগঠন যিখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন সংগ্ৰাম আমি অব্যাহত হৈছে, সেই সংগ্ৰামখন সদায় অব্যাহত থাকিব। যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ যেতিয়া সমস্যাবোৰ যেতিয়ালৈকে সমাধান নহয়, তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰাম তীব্ৰভাৱে অব্যাহত থাকিব। আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন। আমাৰ আন্দোলন যে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন। গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ, আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলাৰ বিভিন্ন সংগঠনৰ আচলতে যি বন চাইন কৰা যি ব্যৱস্থা কৰিছে, আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে, এটা প্ৰতিবাদী হত্যা। ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই। তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে, এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকৈ চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠ ৰুদ্ধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি? এই কথাটো ইয়াত মানে প্ৰশ্ন আহিছে। আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, এনেধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম, এই সংগ্ৰাম কোনো কাৰণতে স্থিমিত নহয়। আৰু এটা কথা আমি জানিব পাৰিছোঁ, যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে, সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰোধিতাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল, আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত চাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ। এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবাখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি, আৰু পুকীয়াকৈ তেওঁলোকে অখিলঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি, এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে। মুঠতে অখিলঞ্জীয়া মুছলমানসকলক উজনিৰ পৰা খেদোৱা অভিযান আৰম্ভ কৰিব বুলি উচতনিমূলক মন্তব্য কৰাৰ পাছতেই শিৱসাগৰ প্ৰশাসনৰ এই বন চাইন অভিযান বুলি উল্লেখ কৰে শৃংখল চলিহাৰ লগতে আন সংগঠনৰ সদস্যসকলে। আৰু বন চাইন নকৰাৰ সিদ্ধান্ত গ্ৰহণ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।